বুলি দুটা দললৈ ধন্যবাদ জনাইছোঁ। আজি জীয়া ভৰলী খণ্ড শক্তিৰ সহযোগত পশ্চিম মুৰাদল শাখা শক্তিৰ শাখা সমাৰোহ অনুষ্ঠিত হয় আৰু এই সমাৰোহত আমাৰ সাংগঠনিক ভেটি অৰ্থাৎ সন্মিলিত গণশক্তি অসম দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে এই সমাৰোহ অনুষ্ঠিত কৰা হৈছিল আৰু এই সমাৰোহত যথেষ্ট আমাৰ কৰ্মকৰ্তাসকল উপস্থিত হয় আৰু আমাৰ শুভাকাংক্ষীসকলে উপস্থিত হৈছিল। আগন্তুক MSC নিৰ্বাচনৰ লক্ষ্য ৰাখি আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু সন্মিলিত গণশক্তি অসম মিত্ৰজোঁট দল হিচাপে ইতিমধ্যেই আমি বিগত নিৰ্বাচন আৰু অসম চৰকাৰ গঠনৰ ক্ষেত্ৰত আমি একেলগে নিৰ্বাচন খেলিছোঁ আৰু আগন্তুক MSC নিৰ্বাচনো আমি ঐক্যবদ্ধ হৈ বিৰোধীৰ বিপক্ষে আমি শক্তিশালীভাৱে সেই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু আমি সাংগঠনিকভাৱে আমাৰ যি শাখা শক্তি আছে, নাৰী শক্তি আছে, কৃষক শ্ৰমিক শক্তি আছে, বুথ কমিটি আছে আৰু লগতে আমি পৃষ্ঠা সেৱক গঠন কৰাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে আগন্তুক নিৰ্বাচনত আমি খুব ধুনীয়া এটা ৰিজাল্ট যাতে পাব পাৰোঁ। সেইটোৰ কাৰণে আমি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰস্তাৱ লোৱাৰ লগে লগে আৰু আমি জীয়া ভৰলীবাসী মিচিং ৰাইজক সেই নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিপুল ভোটত যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয় সাব্যস্ত কৰে তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনালোঁ। দুটা নিৰ্বাচনতে এইবাৰ সন্মিলিত গণশক্তি 26 নং জীয়া ভৰলীক বেছি ৰাইজে সঁহাৰি জনাইছে। হয়, আমি ইতিমধ্যে দুটাকৈ সমাৰোহ অনুষ্ঠিত কৰাত আমি যিটো ছবি দেখিছোঁ এই এটা স্পষ্ট প্ৰমাণ কৰে যে বিগত নিৰ্বাচনতকৈ এইবাৰ যি নিৰ্বাচন হ'ব MSCৰ সেই নিৰ্বাচনত ৰাইজৰ সঁহাৰি আমি দেখিছোঁ আৰু ৰাইজে মিচিং অট'নমাছ কাউন্সিল সম্পৰ্কত ইতিমধ্যে যথেষ্ট অভিজ্ঞতা তেখেতসকলে লাভ কৰিছে। ডেভেলপমেণ্টৰ কাম আৰু আমাৰ নিবনুৱাসকলৰ যিখিনি বিভিন্ন ধৰণৰ যিখিনি স্বনিয়োজনৰ আঁচনি আছে সেইবিলাকৰ ক্ষেত্ৰতো সজাগ সচেতন হৈছে আৰু আমি দলে ৰাইজৰ ওচৰত যাব পাৰিছোঁ আৰু ৰাইজক আমি কিছু কথা মটিভেট কৰিব পাৰিছোঁ, বুজাব পাৰিছোঁ, যাৰ কাৰণে ৰাইজ ওলাই আহিছে।